নমস্কাৰ পুৱাৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই অৰূপকান্তি শৰ্মা মৰিয়ানী ড্ৰাগছ জব্দ মৰিয়ানী ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান এটা বিশেষ আৰক্ষী দলে মৰিয়ানী সীমান্তৱৰ্তী সেউজ খুনৱালত চলাইছে তালাচী অভিযান আৰু বিশেষ আৰক্ষী দলটোৱে এখন মোবাইল দোকানৰ অভিযান চলাই জব্দ কৰিছে 7 গ্ৰাম ড্ৰাগছ প্ৰায় 2 ঘণ্টা ধৰি সময় এই দোকানখনৰ ভিতৰত চলাইছিল অভিযান আৰু অভিযানৰ অন্তত ড্ৰাগছ সহ দোকানজনৰ সত্তাধিকাৰী সায়ন দত্ত ওৰফে ৰিপিৰ পৰা উদ্ধাৰ কৰে সেই ড্ৰাগছখিনি লগতে ব্যৱসায়ী গৰাকীক কৰায়ত্ব কৰে আৰক্ষীয়ে আহিছো পৰৱৰ্তী বাতৰিলৈ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত ভোগালী বিহুৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ দেওবাৰে দক্ষিণ কামৰূপ মিৰ্জেশ্বৰী মন্দিৰ প্ৰাংগণত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত ভোগালী বিহু বিশেষ কাৰ্যসূচীৰ লগতে এক প্ৰীতি ভোজৰো আয়োজন কৰে আহিছো পৰৱৰ্তী বাতৰিলৈ এবাৰ লামডিং হৰলংফাৰ নদীৰ দলঙৰ তলত লামডিং আৰক্ষীৰ এক বিশেষ অভিযান আৰপিএফ আৰু চিআইবিৰ অভিযানত উদ্ধাৰ হয় এটা হুণ্ডা জেনেৰেটৰ আৰু বৃহৎ পৰিমাণৰ লোহাৰ ৰড লগতে কাৰেণ্টৰ তাৰো কিছু জব্দ কৰে আহিছো পৰৱৰ্তী বাতৰিলৈ তিনিচুকীয়া জিলাৰ সাহিত্য সভাৰ অধিৱেশন সম্পূৰ্ণ আৰু নতুনকৈ লক্ষেশ্বৰ চেতিয়া সভাপতি অৰূপ চাংমাই সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে আহিছো পৰৱৰ্তী বাতৰিলৈ ৰাণীৰ বন বিষয়া ৰজি বৰুৱাৰ নেতৃত্বত চোৰাং কাঠ জব্দ হয় এটি গোপন সূত্ৰৰ পম খেদি দক্ষিণ কামৰূপৰ ভোলা গাঁৱৰ পৰা ৰাণী বন বিষয়া ৰজি বৰুৱাৰ নেতৃত্বত প্ৰায় 40 কেবি নথিপত্ৰবিহীন চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় সময় হৈছে পুৱাৰ বাতৰিৰ পৰা বিদায় লোৱাৰ পৰৱৰ্তী বাতৰি চাবলৈ চাই থাকিব একমাত্ৰ আপোনালোকৰ প্ৰিয় চেনেল ANE নিউজ লাইভ খবৰৰ আৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7